नमस्कार ছাৰ বাইদেউসকল OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ আশংকাত ভুগিছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল। হয়, এয়া চাওক, আশংকাত 1991 পৰা 99 চনলৈকে নিযুক্ত শিক্ষক কৰ্মচাৰীসকল। পুৰণি পেঞ্চন নীতিত চৰকাৰী সিদ্ধান্তই লগাইছে আউল। ৰাজ্য চৰকাৰে শেহতীয়াকৈ নতুন পেঞ্চন আঁচনিৰ পৰা একাংশ চৰকাৰী কৰ্মচাৰীক পুৰণি পেঞ্চন আঁচনিলৈ নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে কিছুসংখ্যক শিক্ষক কৰ্মচাৰী পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত ভুগিছে। 1991 পৰা 1999 চনৰ সময়ছোৱাত নিযুক্তপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে। সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেদি বিজ্ঞাপনৰ ভিত্তিত আবেদন কৰি নিযুক্তি পোৱা, কিন্তু পৰৱৰ্তী সময়ত একাংশ বিষয়া কৰ্মচাৰীৰ বাবেই দৰমহা বন্ধ কৰি কংগ্ৰেছ চৰকাৰৰ দিনত অবৈধ আৰু অনিয়মীয়া শিক্ষক সজোৱা শিক্ষকসকলে এতিয়া বিত্ত বিভাগৰ এই নিৰ্দেশত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। বিজেপি চৰকাৰৰ প্ৰথম কাৰ্যকালত তেওঁলোকক নিযুক্তি দিয়া হ'ল যদিও চাকৰিৰ ধাৰাবাহিকতা আৰু সা সুবিধাৰ পৰা বঞ্চিত হ'ল। এইসকল শিক্ষকৰ নিযুক্তিৰ বাবে বিজ্ঞাপন যিহেতু 2005 চনৰ আগতেই প্ৰকাশ পাইছিল, সেয়েহে এই সকলকো পুৰণি পেঞ্চন নীতিৰ অধীনলৈ নিয়াৰ দাবী জনাইছে। সমগ্ৰ অসমত এনে শিক্ষকৰ সংখ্যা প্ৰায় 2000 হ'ব বুলি জানিব পৰা গৈছে। কেইখনমান জিলাৰ কেইটামান খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে এইসকল শিক্ষকৰো তথ্য সংগ্ৰহ কৰিছে যদিও একাংশ জিলাতে এতিয়াও এনে শিক্ষকৰ তথ্য সংগ্ৰহ কৰা নাই বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে এইসকল শিক্ষকৰ প্ৰথম নিযুক্তিৰ পিছতে ছাৰ্ভিচ বুক GPF একাউণ্ট খোলা হৈছিল আৰু শিক্ষকসকলৰ GPF একাউণ্টত ইতিমধ্যেই বহু টকা জমা হৈ আছে। এই সম্পৰ্কত শিক্ষকসকলৰ এক সজাতি দলে অচিৰেই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা ঘোষণা কৰিছে। বঞ্চিত শিক্ষকসকলে তেওঁলোকক পুনৰ পুৰণি পেঞ্চন আঁচনিৰ আওতালৈ নিবৰ বাবে চৰকাৰক আহ্বান জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজিৰ এই পেপাৰখনে প্ৰকাশ কৰা গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।